নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এটা ভিডিঅলৈ আৰু আজিৰ প্ৰথম কোৱেশ্চনটো হ'ল হোমেন বৰগোহাঞিয়ে কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল শুদ্ধ অপচনটো হ'ব অপচন ডি পিতাপুত্ৰ হোমেন বৰগোহাঞিয়ে পিতাপুত্ৰ উপন্যাসখনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্চন পদ্মশ্ৰী সন্মান লাভ কৰা প্ৰথম গৰাকী অসমীয়া মহিলা কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন সি নলিনীবালা দেৱী পদ্মশ্ৰী সন্মান লাভ কৰা প্ৰথম গৰাকী অসমীয়া মহিলা আছিল নলিনীবালা দেৱী নেক্সট কোৱেশ্চন ভাৰত ৰত্নৰে সন্মানিত প্ৰথম অসমীয়া ব্যক্তি কোন শুদ্ধ অপচনটো হ'ব অপচন বি লোকপ্ৰিয় গোপীনাথ বৰদলৈ ভাৰত ৰত্নৰে সন্মানিত প্ৰথম অসমীয়া ব্যক্তিজন আছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ নেক্সট কোৱেশ্চন মামৰে ধৰা তৰোৱাল শীৰ্ষক উপন্যাসখনৰ লেখক কোন শুদ্ধ অপচনটো হ'ব অপচন বি মামণি ৰয়ছম গোস্বামী মামৰে ধৰা তৰোৱাল শীৰ্ষক উপন্যাসখনৰ লেখক হ'ল মামণি ৰয়ছম গোস্বামী নেক্সট কোৱেশ্চন তেজ আৰু ধূলিৰ ধূসৰিত পৃষ্ঠা উপন্যাসখন কোনে লিখিছিল শুদ্ধ অপচনটো হ'ব অপচন সি মামণি ৰয়ছম গোস্বামী তেজ আৰু ধূলিৰ ধূসৰিত পৃষ্ঠা উপন্যাসখনৰ লেখক আছিল মামণি ৰয়ছম গোস্বামী নেক্সট কোৱেশ্চন বিখন্নতা উপন্যাসখনৰ ৰচক কোন শুদ্ধ অপচনটো হ'ব অপচন এ হোমেন বৰগোহাঞি বিখন্নতা উপন্যাসখনৰ ৰচক হ'ল হোমেন বৰগোহাঞি নেক্সট কোৱেশ্চন অসমীয়া সাহিত্যৰ চানেকি গ্ৰন্থখন কাৰ ৰচনা শুদ্ধ অপচনটো হ'ব অপচন এ হেমচন্দ্ৰ গোস্বামী অসমীয়া সাহিত্য চানেকি গ্ৰন্থখন ৰচনা কৰিছিল হেমচন্দ্ৰ গোস্বামীয়ে নেক্সট কোৱেশ্চন কাৰেঙৰ লিগিৰি কোনে ৰচনা কৰিছিল শুদ্ধ অপচনটো হ'ব অপচন সি জ্যোতিপ্ৰসাদ আগৰৱালা কাৰেঙৰ লিগিৰি ৰচনা কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই নেক্সট কোৱেশ্চন হুকুননানী নামেৰে জনাজাত কাব্যখন কি শুদ্ধ অপচনটো হ'ব অপচন সি পদ্মপুৰাণ হুকুননানী নামেৰে জনাজাত কাব্যখন হ'ল পদ্মপুৰাণ নেক্সট কুৱেশ্যন পৃথিৱীৰ ভিতৰত দীঘল নদীখন কি শুদ্ধ অপচনটো হ'ব অপচন সি নীল নদী পৃথিৱীৰ ভিতৰত দীঘল নদীখন হৈছে নীল নদী নেক্সট কুৱেশ্যন পৃথিৱীৰ বহলতম নদীখন কি শুদ্ধ অপচনটো হ'ব অপচন এ আমাজন পৃথিৱীৰ বহলতম নদীখন হৈছে আমাজন নেক্সট কুৱেশ্যন শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক কি বুলি আখ্যা দিয়া হয় শুদ্ধ অপচনটো হ'ব অপচন এ মণিকাঞ্চন সংযোগ শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক মণিকাঞ্চন সংযোগ বুলি কোৱা হয় নেক্সট কুৱেশ্যন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম কি শুদ্ধ অপচনটো হ'ব অপচন এ চিহ্নযাত্ৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথমখন নাটক আছিল চিহ্নযাত্ৰা নেক্সট কুৱেশ্যন নামঘোষাত কিমানটা ঘোষা আছে শুদ্ধ অপচনটো হ'ব অপচন ডি 1000টা নামঘোষাত 1000টা ঘোষা আছে সেইকাৰণে নামঘোষাক হেজাৰী ঘোষা বুলি কোৱা হয় নেক্সট কুৱেশ্যন আবাহন কাকতৰ প্ৰথম সম্পাদক কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন সি দীননাথ শৰ্মা আবাহন কাকতৰ প্ৰথম সম্পাদক আছিল দীননাথ শৰ্মা নেক্সট কুৱেশ্যন চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম কবিতাৰ পুথি প্ৰতিমা ক'ত প্ৰকাশ পাইছিল শুদ্ধ অপচনটো হ'ব অপচন এ জোনাকী কাকত চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম কবিতাৰ পুথি প্ৰতিমাখন প্ৰকাশ পাইছিল জোনাকী কাকত নেক্সট কুৱেশ্যন লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি
শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ পদুম কুঁৱৰী লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম হ'ল পদুম কুঁৱৰী নেক্সট কুৱেশ্যন আলাসৰ লাড়ু অৰ্থ হ'ল অপশ্যন আছে ধুনীয়া অতি গোপন এলেহুৱা অতি মৰমৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি অতি মৰমৰ আলাসৰ লাড়ু হ'ল অৰ্থ হ'ল অতি মৰমৰ নেক্সট কুৱেশ্যন চকু চৰহাৰ অৰ্থ হ'ল অপশ্যন ডি আছে আনৰ ভাল দেখিব নোৱাৰা জানিও নজনাৰ ভাৱ দেখুওৱা টোপনি অহা সাৱধান হোৱা পাবলৈ ইচ্ছা শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ আনৰ ভাল দেখিব নোৱাৰা চকু চৰহাৰ অৰ্থ হ'ল আনৰ ভাল দেখিব নোৱাৰা নেক্সট কুৱেশ্যন বৈশিষ্ট্য মন্দিৰ ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি সন্ধ্যাচল পাহাৰ বৈশিষ্ট্য মন্দিৰ সন্ধ্যাচল পাহাৰত অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে কেলেণ্ডাৰ তাৰিখ অভিধান কি মানে কেলেণ্ডাৰত কি থাকে তাৰিখ থাকে অভিধানত কি থাকিব শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ শব্দ কেলেণ্ডাৰত তাৰিখ থাকিলে কেলেণ্ডাৰত যদি তাৰিখ থাকে অভিধানত কি থাকিব শব্দ থাকিব নেক্সট কুৱেশ্যন টেলিফোনৰ যদি কথাৰ সৈতে সম্পৰ্ক হয় তেন্তে লেটাৰৰ সৈতে সম্পৰ্ক কি হ'ব শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি লেখনি টেলিফোন যদি কথাৰ সৈতে সম্পৰ্ক হয় তেন্তে লেটাৰৰ সৈতে সম্পৰ্ক হ'ব লেখনি নেক্সট কুৱেশ্যন অমিলটো বিচাৰি উলিওৱা কি দিছে অপশ্যন এ দিছে কপাৰ টিন পিতল জিংক শুদ্ধ অপশ্যনটো কি হ'ব অপশ্যন ডি জিংক কপাৰ টিন পিতল এইটো জিংকৰ লগত নিমিলে নেক্সট কুৱেশ্যন তলৰ শব্দবোৰৰ পৰা সকলোতকৈ কম সাদৃশ্য থকা শব্দটো বিচাৰি উলিওৱা অপশ্যনত দিছে জ্যামিতি এলজেব্ৰা ত্ৰিকোণমিতি গণিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি গণিত জ্যামিতি এলজেব্ৰা ত্ৰিকোণমিতি গণিতৰ ভিতৰতে পৰে গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গণিত নেক্সট কুৱেশ্যন উমতীৰ্থ কাৰ ৰচনা শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ যতীন্দ্ৰনাথ দুৱৰা উমতীৰ্থ ৰচনা কৰিছিল যতীন্দ্ৰনাথ দুৱৰাই নেক্সট কুৱেশ্যন বাগৰুম্বা নৃত্য কোনটো জনগোষ্ঠীৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বড়োসকলৰ বাগৰুম্বা নৃত্যটো বড়ো জনগোষ্ঠীৰ বড়োসকলৰ লগত বাগৰুম্বা নৃত্যটো জড়িত নেক্সট কুৱেশ্যন প্ৰিয়তমা চিঠি কবিতাটোৰ ৰচক কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ হেমচন্দ্ৰ গোস্বামী প্ৰিয়তমা চিঠি কবিতাটোৰ ৰচক হ'ল হেমচন্দ্ৰ গোস্বামী নেক্সট কুৱেশ্যন জোনাকী আলোচনীখন কিমান চনত প্ৰকাশিত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1889 চনত জোনাকী আলোচনীখন 1889 চনত প্ৰকাশিত হৈছিল নেক্সট কুৱেশ্যন অৰুণোদয় আলোচনীখন ক'ৰ পৰা প্ৰকাশিত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি শিৱসাগৰ অৰুণোদয় আলোচনীখন শিৱসাগৰৰ পৰা প্ৰকাশিত হৈছিল নেক্সট কুৱেশ্যন আছাম বুৰঞ্জী কোনে লিখিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কাশীনাথ তামুলী ফুকন আছাম বুৰঞ্জী লিখিছিল কাশীনাথ তামুলী ফুকনে নেক্সট কুৱেশ্যন এ গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ কোনে লিখিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ উইলিয়াম ৰবিনছনে এক গ্ৰামাৰ অফ আছামিজ লেংগুৱেজখন লিখিছিল নেক্সট কুৱেশ্যন কোনে প্ৰথমে ৰামায়ণখন অসমীয়ালৈ অনুবাদ কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি মাধৱ কন্দলী
মাধৱ কন্দলীয়ে প্ৰথমে ৰামায়ণখন অসমীয়ালৈ অনুবাদ কৰিছিল? নেক্সট কুৱেশ্যন, অৰুণোদয় আলোচনীখন কিমান চনত প্ৰকাশিত হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1846 চনত। নেক্সট কুৱেশ্যন, ভগৱান বুদ্ধৰ প্ৰকৃত নাম কি আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি সিদ্ধাৰ্থ। ভগৱান বুদ্ধৰ প্ৰকৃত নাম আছিল সিদ্ধাৰ্থ। নেক্সট কুৱেশ্যন, অসমীয়া অভিধান হেমকোষত মুঠ কিমানটা শব্দ আছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 22,346টা। হেমকোষত মুঠ শব্দ আছে 22,346টা। নেক্সট কুৱেশ্যন, বনজুই উপন্যাসখনৰ ঔপন্যাসিকগৰাকী কোন? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ছৈয়দ আব্দুল মালিক। বনজুই উপন্যাসখনৰ উপন্যাসগৰাকী হ'ল ছৈয়দ আব্দুল মালিক। নেক্সট কুৱেশ্যন, সেউজীয়া পাতৰ কাহিনী উপন্যাসখন কোনে লিখিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ৰাচনা বৰুৱা। সেউজীয়া পাতৰ কাহিনী উপন্যাসখন লিখিছিল ৰাচনা বৰুৱাই। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম তেল শোধনাগাৰটো কোনটো? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ডিগবৈ। অসমৰ প্ৰথম তেল শোধনাগাৰটোৰ নাম হ'ল ডিগবৈ। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বনকুঁৱৰী। প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম হ'ল বনকুঁৱৰী। নেক্সট কুৱেশ্যন, লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি কোন চনত প্ৰদান কৰা হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1931 চনত। 1931 চনত লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধিৰে সন্মানিত কৰা হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কিমানজন সদস্য মনোনীত কৰিব পাৰে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 12জন। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ 12জন সদস্যক মনোনীত কৰিব পাৰে। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ন্যূনতম বয়সৰ সীমা কিমান হ'ব লাগে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 35 বছৰ। এজন ৰাষ্ট্ৰপতি হ'বলৈ হ'লে ন্যূনতম বয়সৰ সীমাটো হ'ব লাগে 35 বছৰ। নেক্সট কুৱেশ্যন, তথ্য জনাৰ অধিকাৰ আইন কেতিয়াৰ পৰা কাৰ্যকাৰী কৰা হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 2005 চনৰ 12 অক্টোবৰৰ পৰা। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানত সমতাৰ অধিকাৰ সন্নিৱিষ্ট হৈ আছে? অপশ্যন ডিটো শুদ্ধ হ'ব অনুচ্ছেদ 14 পৰা 18। সমতাৰ অধিকাৰটো অনুচ্ছেদ 14 পৰা 18ত সন্নিৱিষ্ট হৈ আছে। নেক্সট কুৱেশ্যন, মৌলিক অধিকাৰসমূহ সংবিধানৰ কোন কেইটা অনুচ্ছেদত উল্লেখ আছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ অনুচ্ছেদ 12 পৰা 35। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানত কেইটা মৌলিক কৰ্তব্য সন্নিৱিষ্ট কৰা হৈছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 11টা। ভাৰতীয় সংবিধানত 11টা মৌলিক কৰ্তব্য সন্নিৱিষ্ট কৰা হৈছে। নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধানখন এখন হস্তলিখিত সংবিধান। ভাৰতৰ সংবিধানখন কোনে হাতেৰে লিখিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ প্ৰেম বিহাৰী নাৰায়ণ ৰাজাইদা। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষত সংবিধান দিৱস কেতিয়া পালন কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 26 নৱেম্বৰ। 26 নৱেম্বৰ তাৰিখে ভাৰতবৰ্ষত সংবিধান দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, কিমানতম সংবিধান সংশোধনীক মিনি কনষ্টিটিউশ্যন বুলি কোৱা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 42তম। 42তম সংশোধনীক মিনি কনষ্টিটিউশ্যন বুলি কোৱা হয়। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ থাকিল। আৰু যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব।